কিন্তু বৰষুণটো এতিয়া ৰখিছে এতিয়া সবে প্ৰসেছন যাবলৈ ওলাইছে পালন হোক এফালে মোৰতো ইমান ফুল্লি আহোম ড্ৰেছ নাই এফালে তাইৰ পৰা আহোম ড্ৰেছত ৰেডি আৰু আমি যাম এতিয়া প্ৰচেছনত আপোনালোকক দেখাই যাম কি হৈ যাব নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে আৰু আজি ব্লগটো ফুড ব্লগছতকৈ অলপমান বেলেগ হৈছে থাম্বনেলত দেখি আপোনালোকে গম পাইছে চাগে মই কি কাৰণে গৈছো ভিডিঅ'খিনি আপোনালোকে পিছলৈ চাব তেতিয়া গম পাব কি কাৰণে আমি গৈ আছো বৰ্তমান এতিয়া আমি ঘৰৰ পৰা ওলাইছো আৰু ওলাই যোৱাৰ লগে লগে মই আপোনালোকক দেখাই যাম এইখিনিতে কৈ দিওঁ যদি কোনোবা নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে প্লিজ ডু লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ যদি আৰু মই আৰু ভিডিঅ' দি থাকোঁ আপোনালোকে পাই থাকিব তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু এয়া আমি ঘৰৰ পৰা ওলাই ডুমডুমা পাইছোঁহি এতিয়া আমি গৈ থাকিব লাগিব যিহেতু গধূলি ওলাইছোঁ আৰু যাওঁতে অলপমান সময় লাগিব কিয়নো ফাংচন ৰাতিপুৱা মানে দিনৰ পৰা হৈছে কিন্তু ৰাতি ফাংচনটো ৰাতিয়ে হ'ব আৰু এতিয়া আমি পালোহি মৰাণত আমি ভাবিছোঁ সোমাই কিনে ধাবাত কিবা এটা খাই লওঁ কাৰণ তাত যাওঁ মানে বহুত দেৰি হৈ যাব অলৰেডি আমাৰ ইয়াত 8টা বাজিছে আমি 9টামান বাজিব ঘৰ পাওঁতে গতিকে আমি বেলেগক আমনি নকৰোঁ বুলিয়ে মৰাণতে আহি ইয়াত খাই লৈছোঁ আৰু আমি হালকা ফুলকা কিবা এটা খাইছোঁ মানে ৰুটি আৰু তৰকা এনেকৈ লৈ আমি সকলোৱে মিলি খাই লৈছোঁ তাৰপিছত আমি যাম মৰাণ নহয় তাৰপিছত আমি যাম শিৱসাগৰ মানে পাঠাকো আৰু এইফালে আমি আহি পাই গ'লোঁ সেই পাঠাকো আৰু ইয়াত এতিয়া নাচনীকেইজনী আমাৰ প্ৰেক্টিছ কৰি আছে বোলে নচাৰ আগতে এবাৰ ঘৰতে প্ৰেক্টিছ কৰি ল'ব এতিয়া আমি সকলোৱে ৰেডি এতিয়া বলক আমি ৰাতিৰ ফাংচনটো চাওঁগে আৰু লগতে আপোনালোককো লৈ যাওঁ ৰাতি কি হ'ব আৰু এইখনে হৈছে ঠাই য'ত বংশাৱলী পাতিছে দেখি খুবেই ভাল লাগিছে যিহেতু সদৌ অসম ৰাজঘৰীয়া মোহন বংশৰ বংশাৱলী পাতিছে গতিকে ইয়াত ঢেৰ মানুহ হৈছে বাৰু গতিকে পলম নকৰি মই ভাবিছোঁ এতিয়া আপোনালোকক আৰু বেছি দেৰি নৰখাওঁ বংশাৱলীত কি হৈছিলে কোনে কেনেকৈ নাচিছিলে কি প্ৰগ্ৰেম হৈছিলে তাৰ অলপমান ক্লিপছ আপোনালোকৰ আগত দেখাওঁ চ' এনজয় Lore saposa di bodoh Ije muhoniya he Khunore asogire Hatu bhoire puhor Pondor kata photo thori hok amar সকলোকে একেলগে Para sair nada.
কৰা নহ'ল সেইটো কাৰণে থাকি গ'ল আজি আকৌ পুনৰবাৰ ৰাতিপুৱা আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু যিহেতু ইয়াত দুদিনীয়া কাৰ্যসূচী কৰা হৈছিলে গতিকে কালি দিনটো হৈ গ'ল আজি দিনটো আছে কালি দিনটোত নাচ গান হ'ল যিবিলাক লোকেলৰ মানে যিবিলাক ওচৰ চুবুৰীয়া মানুহ আছিলে বা চবেই অংশগ্ৰহণ কৰিলে এতিয়া আমি প্ৰচেশ্যনলৈ ওলাই যাম বৰষুণ দিছে কিন্তু উপায় নাই যাব লাগিব যাম তো গতিকে লগতে আপোনালোকক লৈ যাম দেখাই আছোঁ গতিকে ভিডিঅ'টোৰ পিছতে চাই থাকক আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই ভাল পাইছে আৰু এইফালে আমি ওলাই মেলি এইফালে মোৰতো ইমান ফুলীয়া হোম ড্ৰেছ নাই এইফালে ইহঁতৰ ৰাজঘৰীয়া মোহন বংশাৱলী পাতিছে সেইটো কাৰণে তাইৰ পৰা আহোম ড্ৰেছত ৰেডি আৰু আজিৰ দিনটোত ৰাতিপুৱা টাইমত অলপমান বৰষুণ দিছিলে কিন্তু বৰষুণটো এতিয়া ৰখিলে যেনিবা ভালে ক্ৰমে আৰু সেইটো কাৰণে ভাল লাগিছে এতিয়া যিহেতু বৰষুণটো ৰখিছে এতিয়া চবেই প্ৰচেশ্যন যাবলৈ ওলাইছে গতিকে এতিয়া আমি প্ৰচেশ্যন যাম আৰু লগতে আৰু ফাইনেলি আমি পালোহি জেগাত এতিয়া আমি যাম প্ৰচেশ্যন আৰু প্ৰচেশ্যনলৈ ওলাই আহোঁতে আমি গম পালোঁ যে অলৰেডি মানুহখিনি মানে আগবাঢ়ি গ'ল আৰু আমি যেনে তেনে দৌৰি মেলি কিনে আহিলোঁ আহি মেলি ইয়াত দেখিছোঁ যে তেওঁলোকে চবেই সেৱা লৈ আছে কোনোবাই হয়তো শৰাই দিছিলে সেইটো কাৰণে অলপমান দেৰি ৰখিলে আৰু তাৰ বাবে আমি আহি পাই গ'লোহি এতিয়া পলম নকৰি মই বেছিকৈ নকওঁ আপোনালোকক আমি প্ৰচেশ্যনত কি হ'ল কোন আছিলে কোন কেনেদৰে মানে পাৰ্টিচিপেট কৰিছিলে বা লৈছিলে সেইখিনি মই আপোনালোকক দেখাই যাম গতিকে আপোনালোকে এনজয় কৰক আৰু আগলৈ আহি আমি এতিয়া পালোহি বকতা বৰদেউহা কি হৈছা তুমি হা নামটো কৈ দিয়া তোমাৰ ভাস্কৰ মোহন কোন জেগাত যে ঘৰটো কোন জেগাত ঠিক আছে আহি থাকা এইফালে আমি ভিডিঅ' কমাইছো ভালকে তুলিছো Nita. Video guys, প্ৰচেশ্যন কৰিছোঁ কৰি একদম ভাগৰ লাগি গ'ল লাষ্টত মানে আমি ছাপৰ্ট লৈ কিনে আহি আছোঁ সকলো মানুহৰ মানে একদম সোনকালে ভাগৰ লাগি যায় আৰু মেইন জেগাত পামগৈ তাত গৈ কিনে আপোনালোকক দেখাই আছোঁ ব্লগটো তেতিয়ালৈকে পিছলৈ শেষলৈ চাই থাকক আমাৰ মৰুসকলক অনুৰোধ জনাইছোঁ আমি বৰ ধুনীয়া জেগা লগতে ইয়াৰ পিছতে আমাৰ জেগাই জেগাই বিপ্ৰাচী দিদি কেনকৈ ওম ছয় ৰাগাং চিয়ালাই বাল বলমাও জংলাও জংদুৰ নাংলাও কাও জংদুৰ নাংলাও কি জাৰু হকয় দামাৰো আমাৰ অসম ৰাজঘৰীয়া মোহন বংশাৱলী দুদিনীয়া কাৰ্যসূচীৰে 25-26 মাৰ্চ তাৰিখে অনুষ্ঠিত দ্বিতীয় দিন
যোৱাকালি কাৰ্যসূচীত আছিলে আমাৰ গান্ধী পূজা, পতাকা উত্তোলন আৰু এখন আলোচনা চক্ৰ, এই সকলোখিনি কাৰ্য গধূলিলৈকে সুচাৰুৰূপে দিনটোত বতৰটো বৰ সুন্দৰ আছিল। যি কি নহওক আমাৰ ৰাতি সাংস্কৃতিক সন্ধিয়া হৈছিল, এই সাংস্কৃতিক সন্ধিয়াত অনুষ্ঠিত হৈ গ'ল। কিন্তু আজি কাৰ্যসূচী আছিল, এই কাৰ্যসূচীৰ ভিতৰত সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰাটো বহু বাৰে বৰণীয়া এই সাংস্কৃতিক শোভাযাত্ৰাটো আজি শেষ হৈ গ'ল আৰু যথেষ্ট উলহ মালহে আমাৰ বংশধৰসকলে এই সাংস্কৃতিক শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰি যথেষ্ট সন্তোষিত হৈছে। ইয়াৰ পিছতেই আমি এটা কাৰ্যসূচী ৰাখিছোঁ, আমাৰ বংশৰ যিসকল বিভিন্ন স্থানত বিয়া দিছে সেই জোঁৱাইসকলৰ আমি এটা অনুষ্ঠান ৰাখিছোঁ। সেই অনুষ্ঠানটি ইতিমধ্যে আমাৰ আৰম্ভ হ'ব। আশা কৰোঁ আমাৰ পৰৱৰ্তী যি মুকলি সভাখনো যথেষ্টখিনি আমি নিমন্ত্ৰিত অতিথি আছে, তেওঁলোকক আমন্ত্ৰণ কৰিছোঁ। এই মুকলি সভাতেই আমাৰ ৰাজঘৰীয়া মহনৰ বংশলতিকা তথা প্ৰজন্ম নামা আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। এইখন উন্মোচন কৰিবৰ কাৰণে আমি উন্মোচকসকলক আমন্ত্ৰণ কৰিছোঁ আৰু ইয়াৰ উন্মোচক হ'ব ডক্টৰ চুতৰশ্ৰেণী গগৈ। ইতিমধ্যে আপোনাৰ চুতৰশ্ৰেণী গগৈ আমাৰ চাইছেহি আৰু অলপ পাছতেই আমি এই কাৰ্যসূচী আৰম্ভ কৰিম আৰু মুকলি সভালৈ যিখিনি আৰু তেওঁলোকে ইতিমধ্যে আহি আমাৰ এই ৰাজঘৰীয়া বংশৰ সভাস্থলী পাইছে। আশা কৰোঁ অনুষ্ঠানটি শেষৰ সাংস্কৃতিক সন্ধিয়ালৈকে সুচাৰুৰূপে পালন হওক। লগতে আজি আমাৰ এই শোভাযাত্ৰাৰ পাছত আজি ৰঘুনাথ হিচাপে আমি খিচিৰি খুবতাল। মই ৰহিখোৱা পৰিয়ালৰ জ্যেষ্ঠ আমাৰ পৰিয়ালৰ বহিখোৱা, ৰহিখোৱা আৰু মতিয়া ভঙা এই ডালৰ মই সৰু পৰিয়ালৰ মই জ্যেষ্ঠ। এতিয়া মই ভাবিছোঁ ৰহিখোৱা বহিখোৱা সৰুনো কেনেকৈ, এতিয়া প্ৰায় 50-60 বছৰমান আমি আৰু এতিয়া লাষ্ট বাট নট দ্য লিষ্ট, এই বংশাৱলী উদযাপন কৰোঁতে মোৰ আটাইতকৈ প্ৰিয় ভাল লগা টাই বিহুখন মই ইয়াত দেখিবলৈ পালোঁ আৰু খুবেই ভাল লাগিলে। গতিকে মই ভাবিলোঁ যে এই ভাল লগাখিনি ময়ে নহয়, আপোনালোককো মই দেখাম টাই বিহুখন কেনেকৈ তেওঁলোকে প্ৰদৰ্শন কৰিলে। গতিকে এনজয় কৰক।
Ada long sikirani pan boy mu chào cậu